ভাৰ্জিন প্লাষ্টিক আৰু ৰিচাইকেল প্লাষ্টিক প্ৰডাক্ট আপোনালোকক দেখাই দিছোঁ। দুটা আপোনালোকে দেখাত সেম দেখিছে, এটা কিন্তু ৰিচাইকেলিং প্ৰডাক্ট হয়, এটা ভাৰ্জিন প্লাষ্টিক। ৰিচাইকেলিং যোনটো প্ৰডাক্ট তাৰ কালাৰটো মানে 1 বছৰ হোৱাৰ লগে লগে কালাৰটো যাবলৈ ধৰে, ফিডাৰে হওক, ড্ৰিংকাৰে হওক বা অন্যান্য ইকুইপমেণ্টে হওক, তাৰ কালাৰটো যাবলৈ ধৰে, প্লাষ্টিকটো হাৰ্ড হৈ যায়, ভাগিবলৈ ধৰে। আৰু যিটো ভাৰ্জিন প্লাষ্টিক এইটো আপোনাৰ কালাৰটো নাযায়, প্ৰডাক্টটো মানে ভাল হৈ থাকিব, কালাৰটো ডেমেজ নহয়। আৰু এইটো মানে নন ভাৰ্জিন প্লাষ্টিক ক'ব গ'লে এইটো মানে ৰিচাইকেলিং কৰা, দুবাৰ ইয়াক মানে ইউজ কৰিছে, কালাৰিং কৰি লৈ পেলাই মানে ভাৰ্জিন প্লাষ্টিকৰ নিচিনা দেখাইছে, কিন্তু এই প্ৰডাক্টবিলাক ভাগি গৈছে আপোনালোকে দেখা পাইছে। আৰু যোনবিলাক আপোনাৰ ভাৰ্জিন প্লাষ্টিক এই প্ৰডাক্টবিলাক আপোনাৰ ইলাষ্টিচিটি থাকে, মানে ক'ব গ'লে প্ৰডাক্টটো ব্ৰেণ্ড কৰি দিলেও ভাগি নাযায়, ফাটি নাযায়। 1 year পিছতো তাৰ প্লাষ্টিকৰ ইলাষ্টিচিটিটো থাকিব, ক'ব গ'লে নাইনল যোনটো ফ্লেক্সিবিলিটিটো থাকিব। যোনটো আপোনাৰ নন ভাৰ্জিন প্লাষ্টিক ক'ব গ'লে, যোনটো আপোনাৰ ৰিচাইকেলিং কৰা প্ৰডাক্ট, এইটো 1 বছৰ পিছত হাৰ্ড হৈ যাব। তাক মানে ফিডাৰ হওক, ড্ৰিংকাৰ হওক, অন্যান্য ইকুইপমেণ্ট হওক, খোলোতে ধোৱা পখলা কৰোঁতে তেতিয়াই ভাগি ছিগি মানে যায় প্ৰডাক্টবিলাক। আৰু যিটো ভাৰ্জিন প্লাষ্টিক এইটো কালাৰটো নাযায় আৰু লাষ্টিঙো বেছি আছে, ক'ব গ'লে 30 years to 40 years লাষ্টিং কৰিব। এইটো ভাৰ্জিন প্লাষ্টিক ৰ'দত পেলাই থ'লে দিয়া কালাৰ যোৱা নাই, প্ৰায় 4 years হৈ গৈছে। মই আপোনালোকক দেখাই দিছোঁ। ভাৰ্জিন প্লাষ্টিকৰ টেম্পাৰটো হ'ল এইটোৱে, ক'ব গ'লে কালাৰটো ডেমেজ নহয় ভাৰ্জিন প্লাষ্টিক, আৰু ৰিচাইকেলিং প্ৰডাক্ট হ'ব হ'লে কালাৰটো ডেমেজ হৈ যাব।